অসমৰ কৃষিত নতুন সূচনা ইৰি আৰু এপাৰ্টক লৈ আশাবাদী খেতিয়কসকল খেতিয়কক সহায়ৰ হাত আগবঢ়াব এপাৰ্ট কেন্দ্ৰীয় বিজ্ঞান কেন্দ্ৰই অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনি এপাৰ্টৰ অধীনত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ দৰং আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ সহযোগত যোৱা 29 আৰু 30 ছেপ্টেম্বৰ তাৰিখে দৰং জিলাৰ মঙলদৈস্থিত ইউথ ক্লাবত ধান খেতি সম্পৰ্কীয় আৰু ধান খেতিৰ লগত জড়িত বিভিন্ন যন্ত্ৰ পাতি আৰু সঁজুলিসমূহৰ ব্যৱহাৰ সংক্ৰান্তত এটি দুদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয়। प्रोजेक्ट का जो ऑब्जेक्टिव है, मेन ऑब्जेक्टिव है फार्मर की पैदावार बढ़ाना और फार्मर का जो खर्चा है उसको कम करना। और सबसे बड़ी एक यहाँ आसाम में सबसे बड़ी समस्या है, यहाँ बांध पानी की बहुत बड़ी समस्या है। ठीक है ना, यहाँ बांध पानी आता है और किसान का धान खत्म हो जाता है, बर्बाद हो जाता है। दूसरा धान मेजर क्रॉप है, यहाँ खाने के लिए आपको भात खाना ही है, तो उसके लिए सबसे इम्पोर्टेंट है एक तो आपकी पैदावार बढ़ाना, दूसरा उसमें जो आपके खर्चे होते हैं उस खर्चे को कम करना, तीसरा है जो आप खर्चे के साथ में जो आप उसमें इनपुट लगाते हैं उस इनपुट का मैनेजमेंट, वो मैनेजमेंट अगर सही नहीं कर पाते तो इसलिए उनकी पैदावार कम होती है। तीसरा है जो हम लॉस करते हैं, नुकसान करते हैं उस पैदावार में, जैसे कि आपका पोस्ट हार्वेस्ट में धान को काटने के बाद सुखाना, काटने में यहाँ आप देखते हैं तो जो साली सीजन का है वो अक्टूबर से लेकर आपका जनवरी तक हार्वेस्टिंग होता रहता है, तो उस टाइम को कम करने के लिए मैकेनाइजेशन लाना। इस अपार्ट में फार्मर के लिए सीड से लेकर हार्वेस्टिंग तक और ड्राई से लेकर मार्केटिंग तक का टोटल प्रोसेस अपार्ट प्रोजेक्ट में है। हमार एपार्ट जी आँचनी অসম কৃষি বাণিজ্যকৰণ গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প বুলি কয়। এই আঁচনিৰ লগত আমি আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা সংস্থা জড়িত হৈ আছোঁ। তো আমি আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা সংস্থা চমুকৈ ইৰি, তো ইৰি আমি এজ এ টেকনিকেল পাৰ্টনাৰ যিমানখিনি আমি গাইডেঞ্চ লাগে ধৰক ধান খেতিৰ লগত জড়িত টেকনিকেল মেচিনাৰীৰ ক্ষেত্ৰতে হওক বা ধানৰ উৎপাদনৰ ক্ষেত্ৰত ধান কৰাৰ পদ্ধতিবিলাক নতুন নতুন টেকন'লজি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত পৰীক্ষামূলকভাৱে হওক বা প্ৰশিক্ষণমূলকভাৱে হওক বা কিছুমান ট্ৰেইনিঙৰ জৰিয়তে আমি কৃষকসকলক আমি কি কৰিছোঁ তেওঁলোকক শিকাই আছোঁ যে নতুন পদ্ধতি কিখিনি আছে, নতুন পদ্ধতি অৱলম্বন কৰিলে কিখিনি লাভালাভ হ'ব, কৃষকসকলৰ কি কি লাভালাভ হ'ব, সেই লাভালাভখিনিৰ বিষয়ে তেওঁলোকক আমি জনাই আছোঁ। আৰু লগতে বহুখিনি কৃষক আমি দেখিছোঁ আগবাঢ়িও আহিছে আৰু এইখিনি বস্তু একচেপ্টো কৰিছে যে নতুন পদ্ধতি, নতুন টেকনিক বা মেচিনাৰীৰ ক্ষেত্ৰতে হওক বা নন মেকানাইজেশ্যন ক্ষেত্ৰতে হওক, যিবিলাক টেকন'লজি ধৰক নতুন ধানৰ জাত, নতুন ধানৰ জাত আমি যিখিনি দিছোঁ, আমি যিবিলাক এই এপাৰ্ট প্ৰকল্পৰ জৰিয়তে কিছুমান বানপানী সহনশীল জাত, আমাৰ সকলোৱে গম পাওঁ আমাৰ অসমত এটা বহুত ডাঙৰ সমস্যা বানপানীৰ সমস্যা, গতিকে সেই বানপানীৰ সমস্যাৰ লগত যুঁজ দিব পৰা কিছুমান ধানৰ জাত আমি লৈ আহিছোঁ। যিবিলাক ধানৰ জাত কি হয়, আপোনাৰ 15 দিন পৰ্যন্ত যদি পানীৰ তলতো থাকে সেইবিলাক পানীয়ে নষ্ট কৰিব নোৱাৰে। গতিকে সেই তেনেকুৱা ধানৰ জৰিয়তে বহুখিনি কৃষক আমাৰ প্ৰায় 2খন জিলাতে আৰু ইয়াৰ লগতে বহুতখন জিলাত আমাৰ এই এপাৰ্ট প্ৰকল্পৰ কাম চলি আছে। বহু কৃষক ইয়াৰ জৰিয়তে লাভালাভ হয়। আমি যোৱা 3 বছৰ ধৰি এপাৰ্ট আঁচনিৰ আণ্ডাৰত কাম কৰি আছোঁ আৰু আপোনালোকে গম পাইছে এপাৰ্ট আঁচনি আপোনাৰ প্ৰায় বৰ্তমান 16খন ডিষ্ট্ৰিক্টত চলি আছে। তাৰপিছত ইয়াৰ আণ্ডাৰত আমি ধানৰ প্ৰগ্ৰাম বা ৰবি শস্যৰ প্ৰগ্ৰাম তেনেকৈ কাম কৰি আছোঁ। কিন্তু দেখা গৈছে যে আপোনালোকে যোনটো কৈছে সেইটো ঠিকেই আছে, বহুতখিনি খেতিয়কে গম নাপায়, যদিও ডিজিটেলাইজ হৈছে তেখেতসকলে ভালদৰে গম নাপায়। তো আমি এই আঁচনিৰ থ্ৰুৰে তেখেতসকলক আমি যিমানটো পাৰোঁ সহায় কৰিব চেষ্টা কৰিছোঁ। যিমানখিনি আমাৰ ট্ৰেইনিং আছে বা আপোনাৰ ডেমনষ্ট্ৰেশ্যন আছে আমি ফিল্ড লেভেলতো কৰিছোঁ, প্ৰায় ট্ৰেইনিঙো দিছোঁ। তো ট্ৰেইনিঙৰ যোগাযোগেৰে তেখেতসকলক আমি সহায় কৰিব চেষ্টা কৰিছোঁ। আমাৰ ডেমনষ্ট্ৰেশ্যনো দিয়া গৈছে, বহুতখিনি জেগাত ডেমনষ্ট্ৰেশ্যন চলি আছে। ডেমনষ্ট্ৰেশ্যনৰ থ্ৰুৰে তেখেতসকলক আমি বুজাব চেষ্টা কৰি আছোঁ। কৃষক ৰাইজলৈ এইদৰে এপাৰ্ট আঁচনিয়ে লৈ আহিছে আশাৰ বতৰা। আধুনিক পদ্ধতিৰে কৃষিকাৰ্যত নামি স্বাৱলম্বী হ'ব পাৰিব যুৱ প্ৰজন্ম। আপোনালোকে এই আঁচনিৰ অংশীদাৰ হৈ অসমৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বিতাৰ উদাহৰণ দাঙি ধৰিব পাৰে। অনুৰোধ আমাৰ, সিদ্ধান্ত আপোনালোকৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম, ইণ্ডিয়া।